মই আমাৰ বোৱাৰীৰ মাক একেবাৰে খবৰদাৰ বোলো, একো বস্তু নালাগে বোৱাৰীৰ লগত। ছোৱালীজনী তুলি তালি সৰুৰ পৰা ডাঙৰ কৰিছে, ডাঙৰ কৰি পেলাই আমাক গতাই দিছে ছোৱালীজনী। আমি ছোৱালীজনী দিয়াৰ পাছত আৰু আমাক আৰু বেলেগ কি বস্তু লাগে? মই বোলো একদম খবৰদাৰ, একো বস্তু নালাগে আমাক। এযোৰ কাপোৰ পিন্ধাই পেলাই ছোৱালীজনী পঠিয়ালেই হ'ল। আৰু বিয়নী আমাক একো বস্তু নালাগে। আপুনি ছোৱালীজনী তুলি তালি ইমান ধুনীয়াকৈ ডাঙৰ কৰি দিছে, পঢ়াই লিখাই, একো বস্তুৱেই নালাগে। মোকতো একো বস্তুৰে অভাৱ নাই মোৰ, আৰু মোক নালাগেও। কিন্তু ময়ো জানো যে আপোনাৰ কিবা নহয় কিবা এটাতো দিবলৈ মন থাকিবই, হয় নাই? নিজৰ ছোৱালীজনী বিয়া দিব যেতিয়া কিবা এটাতো লগত দিবই। আৰু সেইটোৰ কাৰণে মই বাৰু আপোনাক একো আপত্তিও নকৰোঁ। কিন্তু এই বস্তু বাহানিৰ প্ৰতি একো লোভ নাই, একো এইবিলাক বস্তুৰ দৰকাৰে নাই। কিন্তু আপুনিতো জানেই আৰু বিয়া বাৰু বুলি কোৱাৰ লগে লগে এই ওচৰ চুবুৰীয়া কেইঘৰমান আছে আৰু সম্বন্ধীয় কিছুমান আছে, যোনবোৰে কইনাজনীয়েনো লগত কি আনিছে চাওঁ বুলি নাহে জানো? সেইবোৰৰ কাৰণেহে। আৰু বেলেগ মোৰ একো লোভ নাই এইবোৰৰ প্ৰতি। আপুনি একো দিব নালাগে। কিন্তু আপুনি আপোনাৰ মনৰ